কি কৈছে লাজ মাথা কয় নে কি যে কৈছে গুজৰে মানে এটা মানে আজি সন্তান মানে এটা মানে নাতি আজি এটা ভাল ৰিজাল্ট কৰিছে আমাৰ অসমত অসমতে ধৰক আমাৰ গাঁওখনত এটা ভাল ৰিজাল্ট হৈছে আৰু আমাৰ গৌৰৱ এইটোৱে যে কাকপথাৰ অঞ্চলৰ প্ৰথমজন আমাৰ গাঁৱৰ পৰা হৈছে আৰু আপোনালোকৰ চবে যে ইমান উৎসাহ এনেকৈ পাস কৰিব মই ভবা নাছিলোঁ কিন্তু ইমান বহুত ভাল লাগিছে মোৰ এটাই কথা আপোনালোকে মোক মৰম চেনেহ দিব আৰু এটা শক্তি দিব যাতে মই ভৱিষ্যতে যেতিয়া কৰ্মবিৰত যেতিয়া কাম কৰিম এটা ভালকৈ কাম কৰি যাব পাৰোঁ জাষ্টিছ দিব পাৰোঁ নিজৰ মানুহখিনিক আগুৱাই লৈ যাব পাৰোঁ নিজৰ চবকে লগতে নিজৰ জাতি হওক বা অজাতি হওক যোনে নহওক চবকে যাতে ভালকৈ কাম কৰিব পাৰোঁ চবকে মই জাষ্টিছ দিব পাৰোঁ ভগৱানে মোক শক্তি দিয়ক আৰু আপোনালোকে মোক সদায় মৰম কৰিব মই পাৰিম ধন্যবাদ মই 2021 চনৰ পৰাই দি আছোঁ এইবাৰ মোৰ 3rd টাইম ইণ্টাৰভিউ দিছোঁ ভাইবা দিছোঁ আৰু মই তাৰ কাৰণে এইবাৰ অসম চৰকাৰৰ যোনখিনি সকলোকে চবকে ইনক্লুচিভ কৰি আগবঢ়াই নিব বিচাৰিছে অসম চৰকাৰে সেইটো খুবেই ভাল লাগিল আৰু এইবাৰ 3rd টাইম মই পাইছোঁ আগতে দুবাৰ মই ভাইবা দিছোঁ জনগোষ্ঠীয় সংগঠনটো তেওঁলোকে মোক সদায় উৎসাহ কৰি আহিছে আৰু তেওঁলোকৰ যি মানে গভৰ্ণমেণ্টৰ ওপৰত তেওঁলোকে যোনখিনি হেৰি কৰিছে মিটিং কৰিছে আৰু যেনেকৈ চবকে আগবঢ়াই গভৰ্ণমেণ্টটো মানি লৈছে চবকে আগবঢ়াই নিম বুলি আৰু তেনেকুৱাকৈ পলিচিখিনি ইমপ্লিমেণ্ট কৰিছে এইটো এটা ভাল পদক্ষেপ গম পাইছিলে পাৰিব বুলি হয় হয় নিশ্চয় হয় হয় নিশ্চয় আছে বাৰু বিৰাট সুখী ময়ো তেওঁক ভাবিছিলোঁ এদিন সফল হ'ব বুলি তেওঁ যি চেষ্টা চলাইছিলে মা দেউতাৰ আশীৰ্বাদ ঘৰখনৰ সকলোৰে ছাপৰ্ট আছিলে তাকে সহযোগিতা সদায় এবাৰ মই তেওঁক লগতে আছিলোঁ কেতিয়াবা যদি তেওঁ হাৰ মানিছিলে পাৰিবা তুমি কিয় নোৱাৰিবা বয়স যিহেতু আছে কৰি যোৱাচোন একো নাই তেনেকৈ বাৰু মই কেতিয়াবা অকণমান হয় কেতিয়াবা যদি মোক সময় নিদিয়ে লেপটপটোলৈ পঢ়ি থাকে কিয় নাহা ইয়াতো দেখোন পঢ়িব পাৰা তুমি কেলৈ নাহা কি অকণমান কেতিয়াবা যিহেতু ময়ো মানুহে হয় অকণমান কেতিয়াবা ইম'চন হৈ পেলাই অকণমান কেতিয়াবা হয় নোহোৱা নহয় আজি মৰম সেইবোৰ সকলোবোৰ পাহৰি যোৱা হৈছে এতিয়া